ডাঙৰক সম্বৰ্ধনা জ্ঞাপন কৰিব। ভাৰত মাতা কি, ভাৰত মাতা কি, বিজেপি বিজেপি। আৰু এখন ভাৰত মাতাৰ প্ৰতিমূৰ্তিৰে সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৰূপ নাথ ডাঙৰীয়াই। খবৰ কেনেকুৱা? খবৰ ভাল? ইলেকশ্যন খেলিবনে নাই? জিকিবনে নাই? পাক্কা জিকিব, একদম পাক্কা। তেতিয়াহ'লে মোৰ লগত ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, জেপি নাড্ডা, জেপি নাড্ডা, অমিত শ্বাহ, অমিত শ্বাহ, দিলীপ শইকীয়া, চিৰাং জিলাৰ কাৰ্যকৰ্তা। বঢ়িয়া, জোচ আছে। একদম সঁচা সঁচি ৰেডি নে ইলেকশ্যন খেলিব? পুৰা ৰেডি? পদুমত ভোট পৰিব? ঠিক আছে, আপোনালোক বহক, মই অলপ পিছত আকৌ এবাৰ টেষ্ট কৰিম, ঠিক আছে? আজিৰ সভাত আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ যিসকল আগত আছে আগত আহিব পাৰে, কিন্তু মাটিত বহিব লাগিব, ঠিক আছে? মাটিত বহিলে কোনো প্ৰব্লেম নাই, একদম অলপ মাটিতে বহি দিব লাগিব, নহ'লে পিছৰ মানুহে দেখা নাপায়, ঠিক আছে? আগত আহিব পাৰে, খালি মাটিত বহিব। বঢ়িয়া। আৰু মণ্ডলটো মেইনটেইন ৰাখিব, MCLA মেইনটেইন ৰাখিব। পিছত মই চাম এবাৰ MCLA ৱাইজ, ঠিক আছে? আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া, সন্মানীয় মন্ত্ৰী কৌশিক ৰায় ডাঙৰীয়া, মাননীয় বিধায়ক অজয় ৰয় ডাঙৰীয়া, হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া, ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া, চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন ৰায় ডাঙৰীয়া, নৱবৈশ্য অভিজিত নাথ, সুকেন ৰয়, আমাৰ BTRৰ ডেপুটি স্পীকাৰ অভিৰাম মহানায়ক, অৰূপ দে, চুবাইজাৰৰ MCLA প্ৰভাত বসুমতাৰী, প্ৰদীপ কুমাৰ বায়ন ডাঙৰীয়া, সজল সিংহা ডাঙৰীয়া, নৱাৰুণ মেধি, শংকৰ প্ৰসাদ ৰায়, আশিষ ভৰালী, মনালিসা কোচকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, চিৰাঙত মই আগতেও বহুতবাৰ আহিছোঁ, বিজনীতো বহুতবাৰ আহিছোঁ, কিন্তু কেৱল মাত্ৰ পাক্কা অকল মাত্ৰ বিজেপিৰ বেনাৰত ইমান হাজাৰ হাজাৰ কাৰ্যকৰ্তা উপস্থিত হোৱা আমাৰ বাবে গৌৰৱৰ বিষয়। মই চিৰাঙৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোক সকলোৱে জানে যে দুৰ্গা পূজাৰ আগতে আমাৰ BTRত নিৰ্বাচন হ'ব আৰু BTRত নতুন চৰকাৰ গঠন হ'ব। দুৰ্গা পূজাৰ পিছত মাৰ্চ এপ্ৰিল মাহত দিছপুৰৰ কাৰণে বিধানসভাত ইলেকশ্যন হ'ব, আমাৰ BTRতো ইলেকশ্যন হ'ব। তাৰ মানে BTRৰ কাৰ্যকৰ্তাসকলৰ একদম ৰেষ্ট নাই। প্ৰথমতে BTRৰ পিছত দিছপুৰ, একেবাৰে এপ্ৰিল মাহলৈকে আপোনালোকে যুদ্ধৰ বাবে সাজু হৈ যাব লাগিব। বুজিছেনে নাই কথাটো? আজি আমাৰ ৰাজ্যখনত আপোনালোকে দেখিছে যে যোৱা 5 বছৰ আৰু তাৰ আগতে সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত
আমাৰ 5 বছৰ সৰ্বমুঠ 10 বছৰ বিজেপি দলৰ চৰকাৰ দিছপুৰত প্ৰতিষ্ঠিত হৈছিল। কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিলে বিটিআৰত প্ৰতিটো দিনেই গুলী, বন্দুক, ধৰ্ণা, ধৰ্মঘট, গোষ্ঠীগত সংঘৰ্ষ আৰু সাম্প্ৰদায়িক সংঘৰ্ষ। যোৱা 10টা বছৰ বিটিআৰৰ ৰাইজে বিশেষকৈ বড়ো চুক্তিৰ পিছত বিটিআৰৰ ৰাইজে আজি শান্তিত বাস কৰিব পাৰিছে। 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ দেশৰ প্ৰধানমন্ত্ৰী হ'ল। প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা তেখেতে বিটিআৰত শান্তি প্ৰতিষ্ঠাৰ বাবে কাম কৰিছিলে। 2020 চনত বিটিআৰৰ চুক্তি স্বাক্ষৰিত হয়। 2021 চনৰ 10 মে তাৰিখে মই অসমৰ মুখ্যমন্ত্ৰী হওঁ আৰু প্ৰথমবাৰ যেতিয়া মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছিলোঁ, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছিলে যে তুমি চাবা বিটিআৰত যাতে কেতিয়াও আৰু অশান্তিৰ পৰিৱেশ সৃষ্টি নহয়, সকলো শ্ৰেণীৰ জনসাধাৰণে যাতে শান্তি আৰু সুৰক্ষা বিচাৰি পায়। আজি মই গৌৰৱ অনুভৱ কৰোঁ যে 4 বছৰ 4-5 মাহ মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছো। আজিলৈকে মোৰ কাৰ্যকালত বিটিআৰত এটাও বোমা বিস্ফোৰণ হোৱা নাই, এটাও গুলীকাণ্ড হোৱা নাই, সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই, গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই। কংগ্ৰেছ দলৰ দিনত আপোনালোকৰ মনত আছে কোকৰাঝাৰ আৰু ওদালগুৰিত কি ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে। কংগ্ৰেছৰ দিনত আপোনালোকৰ মনত আছে যে কি ধৰণে বিটিআৰত গোষ্ঠীগত সংঘৰ্ষ হৈছিলে। আপোনালোকৰ মনত আছে কংগ্ৰেছৰ দিনত আমি কেনেকৈ ভয়ত আছিলো। আমি কোনো এখন ফাংচন, মিটিং, সভা সমিতিলৈকে মনৰ আনন্দত আমি উপভোগ কৰিব পৰা নাছিলো। পলিটিকেল মিটিংটো বাদ দিয়ক, এনেকুৱা মিটিং কংগ্ৰেছৰ দিনত সম্ভৱে নাছিলে। আজি আমাৰ কাৰ্যকালত সকলো ৰাজনৈতিক দলে বিটিআৰত আহিছে, সকলোৱে নিজৰ সংগঠন কৰিছে, সকলো ধৰ্মৰ লোক নিৰাপদে আছে, সকলো ভাষা ভাষী লোক আজি সমন্বয়ৰ মাজেৰে বাস কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 5টা বছৰ আছিল শান্তিৰ বাবে আমি শান্তি আনিবলৈ সক্ষম হলো। কিন্তু শান্তি আমাক কিয় লাগে? শান্তি আমাক কিয় লাগে? শান্তি আমাক এই কাৰণে লাগে যাতে আমাৰ অঞ্চলটোত বিকাশ হয়, আমাৰ অঞ্চলটোত প্ৰগতি আহে আৰু আমি সকলো শ্ৰেণীৰ ৰাইজে যাতে একেলগে ডেভেলপমেণ্ট আৰু বিকাশৰ আমিও সুযোগ সুবিধা পাব পাৰোঁ। সেইবাবে শ্ৰদ্ধাৰ ৰাইজ, যোৱা 5 বছৰ আমাৰ দায়িত্ব আছিল শান্তি প্ৰতিষ্ঠা কৰাৰ, আৰু অহা 5 বছৰ আমাৰ দায়িত্ব হ'ব বিটিআৰলৈ বিকাশৰ গংগা নমাই অনা, বিটিআৰৰ প্ৰতি জনগোষ্ঠীক শান্তি আৰু সুৰক্ষা প্ৰদান কৰা। মই যোৱাকালি কোকৰাঝাৰ আৰু তাৰ আগতে বাক্সাৰ মিটিঙত কৈছো, মই এনে এখন বিটিআৰৰ সপোন দেখো যিখন বিটিআৰত কোনো জনগোষ্ঠীৰ লোক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব নোৱাৰে, সকলোৱে যাতে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে, তেনেকুৱা এখন বিটিআৰ আমি স্থাপন কৰিব বিচাৰো। আৰু সেইকাৰণে শ্ৰদ্ধাৰ ৰাইজ, সুৰক্ষিত, বিকশিত
আৰু সকলোকে ন্যায় প্ৰদান কৰিব পৰা এখন বিটিআৰ নিৰ্মাণৰ বাবে এইবাৰ বিজেপি দলে বিটিআৰত নিৰ্বাচন খেলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, এই নিৰ্বাচনত আপোনালোকে মনত ৰাখিব, কোনোবাই সুধিব যে আপোনালোকে BPFৰ এগেইনষ্টত নেকি, কোনোবাই সুধিব আপোনালোক UPPLৰ এগেইনষ্টত নেকি। আমি কাৰো এগেইনষ্টত নহয়, আমি মাত্ৰ বিজেপিয়ে কাকো আমি বিৰোধিতা নকৰো। বিজেপিৰ এটাই দায়িত্ব, যাতে বিটিআৰত বিজেপি দল ইলেকশ্যনত জিকি সকলো শ্ৰেণীৰ নাগৰিকক সুৰক্ষা দিব পাৰে, বিকাশ দিব পাৰে, বিকাশৰ গংগা বিটিআৰলৈ নমাই আনিব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ বাবে আমাৰ চৰকাৰে নিৰন্তৰ কাম কৰে। আজিও এই মিটিঙত অহাৰ আগতে মই DC অফিচত বহিছিলোঁ। মই সুধিছিলোঁ আমাৰ দুখীয়া মানুহে অৰুণোদয় পাইছেনে নাই। মোক DCয়ে কৈছিলে যে যোৱাবাৰ 30,000 পৰিয়ালে অৰুণোদয় পাইছিলে। মই আজি DC কোৰ্টত কৈ আহিছোঁ যে 30,000এদি নহ'ব, চিৰাঙত আমি 60,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। আপোনালোকৰ কাবাৰ নাম যদি আপোনালোকে ভাবে অৰুণোদয়ত সোমোৱা নাই, আমাৰ পাৰ্টি অফিচত নাম দিব, লিষ্ট দিব, মই চেক কৰি দিম, যাতে সকলো ৰাইজে, সকলো দুখীয়া ৰাইজে সুবিধা পাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, মই আজি মিটিঙত অহাৰ আগতে লাখপতি বাইদেউ 45,000 নাম ফাইনেলাইজ কৰি আহিছোঁ যে লাখপতি বাইদেউ 10,000 টকা মহিলাসকলে পাব লাগিব। আজি মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিয়ে হওক, আত্মনিৰ্ভৰ অসম আঁচনিয়ে হওক, অৰুণোদয় হওক, ৰাজ্য চৰকাৰৰ আঁচনিবিলাকত যাতে সকলো জাতি জনগোষ্ঠী, দুখীয়া দৰিদ্ৰ লোকে সুবিধা পায়, তাৰ কাৰণে ৰাতিপুৱা মই 2 ঘণ্টা সময় DC অফিচত বহি সকলোৰে লগত মই মিটিং কৰিছোঁ। মই DCক কৈছোঁ, লাগিলে চিৰাঙৰ বাবে মই আৰু 5,000 অৰুণোদয় বেছিকৈ দিম, কিন্তু সকলো দুখীয়া মানুহে এইবাৰ চিৰাঙত আমাৰ ন্যায় আৰু অধিকাৰ পাব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, কংগ্ৰেছৰ চৰকাৰ আছিলে, কংগ্ৰেছে বিটিআৰক একো নিদিলে। কেইদিনমান আগতে কংগ্ৰেছৰ প্ৰেচিডেণ্ট ইয়াত আহি কৈছিলে যে কংগ্ৰেছৰ দিনত আমি বিটিআৰত কোনো ধৰণৰ আমি নাহিছিলোঁ আৰু বিটিআৰক আমি স্বাধীনতা দিছিলোঁ। আমি কি কৰিছিলোঁ যে দিছপুৰত আমি আছিলোঁ আৰু কোকৰাঝাৰত আমি হাগ্ৰামা মহিলাৰীক থাকিব দিছিলোঁ। শ্ৰদ্ধাৰ ৰাইজ, তেনেকে নহ'ব। অসমৰ মুখ্যমন্ত্ৰী বিটিআৰৰো মুখ্যমন্ত্ৰী। অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব যাতে বিটিআৰতো আহে, বিটিআৰৰো মানুহক নিৰাপত্তা দিয়ে। না কোকৰাঝাৰত আমি কিবা কৰিব লাগে, না দিছপুৰত আমি কিবা কৰিব লাগে, আমি বিটিআৰৰ দৰিদ্ৰ দুখীয়া মানুহক সহায় কৰিব লাগে। সেয়ে হৈছে আমাৰ দায়িত্ব আৰু কৰ্তব্য। আজি মোৰ মনত বেয়া লাগে যেতিয়া কোনোবাই কয় যে মামা আমাৰ মাটিৰ কাম হোৱা নাই, কোনোবাই কয় আমাৰ দলিলৰ কাম হোৱা নাই, কোনোবাই কয় অৰুণোদয় হোৱা নাই, কোনোবাই কয় আমি চৰকাৰী আঁচনি পোৱা নাই। মোৰ এটাই কথা যে বিটিআৰত সকলো নাগৰিকে সমান অধিকাৰ পাব লাগে। সকলো ব্যক্তিয়ে নিজকে বিটিআৰৰ বাসিন্দা বুলি কয় গৌৰৱ অনুভৱ কৰিব লাগে। আৰু সেই কাৰণেই যোৱা 5 বছৰত আমি শান্তি আনিলোঁ আৰু অহা 5 বছৰত আমি বিকাশ আনিম, প্ৰগতি আনিম, সকলো ৰাইজৰ বাবে সমান আমি অধিকাৰ আনিম। শ্ৰদ্ধাৰ ৰাইজ,
আপোনালোকক মই অনুৰোধ কৰিম যে এইবাৰৰ নিৰ্বাচনত আপোনালোকে খেলিবৰ কাৰণে ইলেকশ্যন নেখেলিব। খেলিবৰ কাৰণে খেলিব নে জিকিবৰ কাৰণে খেলিব? খেলিবৰ কাৰণে খেলিব নে জিকিবৰ কাৰণে? অলপ খেলিবৰ কাৰণে খেলা মানুহ বেছি আছে নেকি? খেলিবৰ কাৰণে খেলিব নে জিকিবৰ কাৰণে খেলিব? এতিয়া মই সুধি আছো, আমাৰ নিচিমা ৰাইজে খেলিবৰ কাৰণে খেলিব নে জিকিবৰ কাৰণে খেলিব? অলপ ডাঙৰ কৰি ক'ব লাগিব। খেলিবৰ কাৰণে খেলিব নে জিকিবৰ কাৰণে খেলিব? একদম লাষ্টলৈকে আছে নিচিমা, আৱাজ লাষ্টৰ পৰা শুনিব লাগিব। খেলিবৰ কাৰণে খেলিব নে জিকিবৰ কাৰণে খেলিব? বঢ়িয়া। চিৰাংদুৱাৰ ক'ত আছে? চিৰাংদুৱাৰৰ মানুহ কাৰ্যকৰ্তা, খেলিবৰ কাৰণে খেলিব নে জিকিবৰ কাৰণে খেলিব? আৱাজ কম হৈছে। খেলিবৰ কাৰণে খেলিব নে জিকিবৰ কাৰণে? বঢ়িয়া। এইবাৰ মোক কওক, চুবাইজাৰৰ ৰাইজ জিকিবৰ কাৰণে নে খেলিবৰ কাৰণে? খেলিবৰ কাৰণে নে জিকিবৰ কাৰণে? জিকিবৰ কাৰণে। ঠিক আছে। থুৰিবাৰীৰ ৰাইজ জিকিবৰ কাৰণে নে খেলিবৰ কাৰণে? পাক্কা? জিকিবৰ কাৰণে নে খেলিবৰ কাৰণে? বঢ়িয়া। এইবাৰ মোক কওক, কাজল গাঁৱৰ ৰাইজ কি খেলিবৰ কাৰণে নে জিকিবৰ কাৰণে? একদম পাক্কা কওক, খেলিব নে জিকিব? জিকিবৰ কাৰণে। ঠিক আছে। মানস চেৰফাং কিহৰ কাৰণে? জিকিবৰ কাৰণে নে খেলিবৰ কাৰণে? পাক্কা? 100%। চিৰাংদুৱাৰ মই জিকিবৰ কাৰণে নে খেলিবৰ কাৰণে? চিৰাংদুৱাৰৰ ৰাইজ জিকিবৰ কাৰণে নে খেলিবৰ কাৰণে? জিকিব। চিৰাং, এইটো চিৰাং। চিৰাংদুৱাৰ কোনফালে আছে? চিৰাংদুৱাৰ মই সুধিলো, চিৰাং জিকিবৰ কাৰণে নে খেলিবৰ কাৰণে? চিৰাঙৰ ৰাইজ জিকিবৰ কাৰণে নে খেলিবৰ কাৰণে? পাক্কা জিকিবৰ কাৰণে। তেতিয়াহ'লে মোৰ কথা কেইটামান বুজি লওক। জিকিবৰ কাৰণে প্ৰত্যেকটো পৰিষদীয় সমষ্টিত আমাৰ বুথবিলাক শক্তিশালী হ'ব লাগিব। লাগিব নে নালাগিব? তাৰ কাৰণে মই আপোনালোকক এটা দায়িত্ব দিম। ইয়াতে বুথ প্ৰেচিডেণ্ট কিমান আহিছে? খাৰা হৈ দিয়কচোন একবাৰ। বুথ প্ৰেচিডেণ্ট, বুথ প্ৰেচিডেণ্ট। বঢ়িয়া। বুথ প্ৰেচিডেণ্টসকলে বিশেষকৈ শুনক, বাকী ৰাইজেও শুনক। 21 তাৰিখৰ পিছত যদি গৰম পৰিছে, আপোনালোক অলপ পিছুৱাই যাব। ইয়াত ৰ'দ আছে। হ'ব? মইতো ৰ'দত থাকিয়ে ভাল পাওঁ। ঠিক আছে? এতিয়া আপোনালোকে শুনি লওক, যিসকল বুথৰ সভাপতি আহিছে বা বুথৰ সভাপতি অহা নাই, অহা 21 তাৰিখৰ পৰা মই আপোনালোকৰ গোটেইকেইটা সমষ্টিত যাম। ঠিক আছে? চিৰাঙতো যাম, চিৰাংদুৱাৰতো যাম, কাজলগাঁৱতো যাম, নিচিমাতো যাম, চুবাইজাৰ যাম, থুৰিবাৰী যাম, মানস চেৰফাং যাম। ঠিক আছে? এতিয়া মোক সিদিনাখন আমাৰ প্ৰভাৰীসকল আছে, সকলো বুথতে 21 জন আমি মেম্বাৰ ৰেডি কৰিব লাগিব। নাম আৰু ফোন নম্বৰ 21 জন। আৰু মোৰ মিটিঙত প্ৰত্যেক বুথৰ পৰা 21 জনকৈ আহিব লাগিব। পাৰিবনে নোৱাৰিব? পাৰিবনে নোৱাৰিব? কাৰণ বুথ জিকিলেহে আমি ইলেকশ্যন জিকিব পাৰোঁ। যদি বুথ নিজিকো আমি ইলেকশ্যন জিকিব নোৱাৰোঁ।
সেইকাৰণে অহা 15 দিন আমি সকলো বুথৰ সভাপতি বুথত মিটিং কৰি 21 জন আমি কৰ্মী বঢ়াব লাগিব। য'ত নাই তাতো আমি বনাব লাগিব। আৰু আজি আপোনালোকে 6 জন 7 জন 10 জন কৰি আহিছে। সিদিনাখন মিটিঙত আমি 21 জনকৈ আহিম আৰু সিদিনাখনেই আমি সিদ্ধান্ত ল'ম যে এইটো সমষ্টিত আমি ইলেকশ্যন খেলিম। তাৰ কাৰণে সকলো বুথত 21 জনকৈ সদস্যৰ তালিকা, ফোন নম্বৰ, নাম আপোনালোকে আনিব লাগিব। মিটিঙত মই সুধিম, এটা এটাকৈ বুথ হিচাপত উঠাম। আজি যেনেকে পৰিষদীয় সমষ্টি হিচাপত আপোনালোক থিয় হ'ল, সিদিনাখন বুথ হিচাপত আপোনালোক থিয় হ'ব। তেতিয়া মই বুজি পাম যে এই মানস, চেৰফাং, চিৰাংদুৱাৰ, কাজলগাঁও, চুবাইজাৰ এই পৰিষদীয় সমষ্টিত আমাৰ থুৰিবাৰী সকলো জাগাত আমি শক্তিশালী আছো আৰু আমি ইয়াতে ইলেকশ্যন উঠিম। বুজি পাইছেনে নাই পোৱা? আৰু এবাৰ কওক, বুজি পাইছেনে নাই পোৱা? একদম যেতিয়া পৰিষদীয় সমষ্টিৰ মিটিঙত বুথবিলাক সম্পূৰ্ণ হৈ যাব, তেতিয়া আমি সিদ্ধান্ত ল'ম যে আমি ইয়াতে খেলিম আৰু জিকিম। কাৰণ মোৰ এইবাৰ খেলিবৰ কাৰণে ইচ্ছা নাই, মোৰ এইবাৰ জিকিবৰ কাৰণে ইচ্ছা আছে। আমাৰ কিছুমান মানুহ থাকে খেলি ভাল পায়, মই খেলি ভাল নাপাওঁ, জিকি ভাল পাওঁ। গতিকে আমি ইলেকশ্যনত জিকিবৰ কাৰণে খেলিম আৰু আমি নিজৰ কাৰণে নিজিকো, আমি ৰাইজৰ কাৰণে জিকিম, যাতে এই বিটিআৰ অঞ্চলৰ ৰাইজৰ অসমৰ আন অঞ্চলৰ দৰে উন্নতি হ'ব পাৰে, সকলো ৰাইজে নিজকে সুৰক্ষিত অনুভৱ কৰিব পাৰে, সকলো ৰাইজে শান্তি অনুভৱ কৰিব পাৰে আৰু আমাৰ বিটিআৰলৈ যাতে বিকাশৰ গংগা নামি আহিব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে এই সভাত যি ধৰণে আহি উপস্থিত হ'ল, সি প্ৰমাণ কৰিছে ওদালগুৰিত একে মিটিং, তামুলপুৰত একে মিটিং, বাক্সাত একে মিটিং, কোকৰাঝাৰত একে মিটিং আৰু চিৰাঙতো আজি বিশাল সভা। আজি বিশাল সভা আমাৰ বিজেপিয়ে আজি দেখুৱাই দিছে যে এইখন ৰাইজৰ সভা নহয়, ৰাইজটো আছেই, মাত্ৰ কাৰ্যকৰ্তাই আমাৰ ইমান, হয়নে নহয়? আৰু যি দলত মাত্ৰ কেইদিনমানৰ অৰ্গেনাইজেশ্যনতে 10-12 হাজাৰ কাৰ্যকৰ্তা আহিব পাৰে, তাৰ মানে তেওঁলোকে ইলেকশ্যনো জিকিব পাৰে, ই পাক্কা। ইয়াতে আজি কোনো হিতাধিকাৰী অহা নাই, ইয়াতে ৰাইজ অহা নাই। আমি ৰাইজক পিছত মাতিম, কিন্তু আমাৰ কাৰ্যকৰ্তা আজি গোটেই 20 দিন আজি আমাৰ মিটিঙত কাৰ্যকৰ্তাৰে উপচি পৰিছে। আপোনালোক কাৰ্যকৰ্তা হয়নে নহয়? কোন কোন হয়? চবে হাত দাঙক। যোনে যোনে কাৰ্যকৰ্তা, সব কাৰ্যকৰ্তা, সকলো কাৰ্যকৰ্তা, সকলো কাৰ্যকৰ্তা, তেতিয়াহ'লে মোৰ লগত ক'ব ভাৰত মাতা কি। তাৰ মানে আপোনালোকে চাওক, এগৰাকী কাৰ্যকৰ্তা মাতোতে আজি 20 দিন ফিল্ড ভৰ্তি হৈ গৈছে। তাৰ মানে আমি যিদিনাখন ইয়াত ৰাইজক মাতিম, 1 লাখ মানুহ একেলগে গোট খাব, কাৰণ ৰাইজে বিটিচিত এইবাৰ বিজেপিক বিচাৰিছে। বিচাৰিছে নাই? বিচাৰিছে নে নাই? আৰু ৰাইজক ক'ব যে বিজেপিয়ে ইলেকশ্যন খেলিব বিটিআৰৰ ৰাইজৰ কাৰণে। দিল্লীত বিজেপিৰ চৰকাৰ, দিছপুৰত বিজেপিৰ চৰকাৰ আৰু বিটিচিত বিজেপি ট্ৰিপল ইঞ্জিন, ডাবল ইঞ্জিন নহয়, ট্ৰিপল ইঞ্জিন
আমাক ট্ৰিপল ইঞ্জিনৰ চৰকাৰ লাগে আৰু আমি সকলোৱে মিত্ৰতা লগ লাগি জাতি জনগোষ্ঠীৰ মাজত আদান প্ৰদান ভাল পোৱাৰ ভাৱেৰে আমি এখন বিটিআৰ নিৰ্মাণ কৰিব বিচাৰিম, যিখন বিটিআৰত সকলো ৰাইজে আনন্দ পাব পাৰে, সন্তুষ্টি পাব পাৰে। তেনে এখন বিটিআৰৰ বাবে আমি সকলোৱে লগ হৈ কাম কৰিম। শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যন কেতিয়া হ'ব? কেতিয়া হ'ব? পিছফালে গম পোৱা নাই নেকি ইলেকশ্যন কেতিয়া হ'ব? কেতিয়া হ'ব? ছেপ্টেম্বৰ। আজি জুলাই কি তাৰিখ হ'ল? 9 জুলাই। তাৰ মানে জুলাই, আগষ্ট, ছেপ্টেম্বৰ 3 মাহ কষ্ট কৰিব লাগিব। পাৰিবনে নোৱাৰে? পাৰিবনে নোৱাৰিব? আৰু 3 মাহৰ পিছত মাত্ৰ 15 দিন ৰেষ্ট, তাৰ পিছত আকৌ এছেম্বলিৰ কাৰণে লাগিব। পাৰিবনে নাই? অকল বিটিআৰতে চৰকাৰ লাগিবনে দিছপুৰতো লাগিব? চবতে লাগিব। দিল্লীততো আপোনালোকে মোদীজীক চৰকাৰ দিলেই, এতিয়া আমাক দিছপুৰতো লাগে, বিটিআৰতো লাগে, হয়নে নহয়? আৰু এই চৰকাৰ কাৰো বিৰুদ্ধে নহয়, এই চৰকাৰ সকলোকে লগত লৈ বিটিআৰৰ বিকাশ আৰু বিটিআৰৰ কল্যাণৰ বাবে আমি সকলোৱে লগ লাগি কাম কৰিম। শ্ৰদ্ধাৰ ৰাইজ, মই আৰু এটা অনুৰোধ কৰিম, কেণ্ডিডেট লৈ কোনো কাজিয়া নহ'ব। আপোনালোকক সুধি কেণ্ডিডেট দিম, কিন্তু কেণ্ডিডেটৰ কাৰণে কোনো কাজিয়া নহ'ব, ঠিক আছে? পদুম থাকিলে হ'ব? পদুম লাগে নে কেণ্ডিডেট লাগে? পদুম লাগে নে কেণ্ডিডেট লাগে? পদুম লাগে নে কেণ্ডিডেট লাগে? মোক কিন্তু আজি আপোনালোকে ক'লে পদুম লাগে। কেণ্ডিডেট লাগে যদিও কৈ দিয়ক, কেণ্ডিডেট লাগে নে পদ্ম ফুল লাগে? কেণ্ডিডেট লাগে নে পদুম ফুল লাগে? বঢ়িয়া। কেণ্ডিডেটটো আপোনালোকে বিচৰা মতে হ'ব। মোৰ কোনো কেণ্ডিডেট নাই, আপোনালোকৰে কেণ্ডিডেট হ'ব। কিন্তু কেণ্ডিডেটৰ কাৰণে কাজিয়া কৰিলে আমাৰ ইলেকশ্যন ক্ষতি হ'ব। সেইকাৰণে ৰাইজক মই অনুৰোধ কৰিম, বিটিআৰত সুযোগ সদায় নাহে। এইবাৰ চাৰিওফালে ৰাইজ জাগি উঠিছে যে আমি পদুমক ভোট দিম। MP ইলেকশ্যনতো মোক কৈছিলে যে ছাৰ ভোটটো পদুমক দিব ইচ্ছা। MLA ইলেকশ্যনতো কৈছিল ভোট পদুমক দিব ইচ্ছা। তেতিয়া মই ৰাইজক কৈছিলো যে MPত যি চিন আমি আগবঢ়াইছো তাতে দিয়ক, কিন্তু বিটিআৰত পদুমত ভোট দিব পাব। আজি মই মোৰ কথা ৰাখিছো, কিন্তু আপোনালোকে নিজৰ কথা ৰাখিব লাগিব। ৰাখিবনে নাৰাখে? ৰাখিব। যোৱাবাৰো কিন্তু কেণ্ডিডেটৰ গণ্ডগোলত আমি এটা দুটা চিট হাৰি গৈছিলো, নহ'লে যোৱাবাৰো চিৰাঙত আমি 3টা চিট পালোহেঁতেন। সেইকাৰণে ৰাইজক মই এতিয়াই অনুৰোধ কৰিম যে কেণ্ডিডেট লৈ আমাৰ ইলেকশ্যন নহয়, আমি মোদীক ভোট দিম আৰু পদুম ফুলক ভোট দিম। হ'বনে নাই? আমি মোদীক ভোট দিম আৰু পদুম ফুলক ভোট দিম, হ'ব? কোনো কেণ্ডিডেট লৈ কাজিয়া পেচাল নহ'ব। একদম মানি লৈছেতো? মানি লৈছে নে নাই? পুৰা পাক্কা? তেতিয়াহ'লে মোৰ লগত ক'ব, ভাৰত মাতা কি জয়, নৰেন্দ্ৰ মোদী। বাছ, ভাৰত মাতা, পদুম ফুল, নৰেন্দ্ৰ মোদী, হ'ব? আৰু আপোনালোকক সুধি আমি কেণ্ডিডেট দিম। মোৰ কোনো কেণ্ডিডেট নাই, দিলীপ শইকীয়াৰ কোনো কেণ্ডিডেট নাই, ৰাইজৰ কেণ্ডিডেটে আমাৰ কেণ্ডিডেট, ঠিক আছে? আৰু সেইকাৰণে আপোনালোক সকলো ৰেডি হওক। মই ইয়াৰ পিছত 21 তাৰিখৰ পিছত সকলো পৰিষদীয় সমষ্টিত যাম। তাৰ আগতে 21জনীয়া কমিটি লিষ্ট বনাই ৰেডি হওক। আৰু ৰাইজক মই অনুৰোধ কৰিম, কোনোবা দুখীয়া ৰাইজে যদি চৰকাৰী আঁচনি নাপায়, আপোনালোকে লিষ্টটো ৰতনক দি দিব, ঠিক আছে?
সকলো জেগাৰ পৰা আহি লিষ্টটো ৰতনক দি দিব, মই ডাইৰেক্ট এণ্ট্ৰি কৰাই দিম। হ'ব, ডাইৰেক্ট এণ্ট্ৰি কৰাই দিম, হৈ যাবতো। গতিকে কোনেও একো চিন্তা কৰিব নালাগে। বিটিআৰৰ ৰাইজো অসমৰ ৰাইজে যি পাব সেইটো বিটিআৰৰ ৰাইজেও পাবই লাগিব। সেইটোৱে হৈছে আমাৰ নীতি, সেইটোৱে হৈছে আমাৰ আদৰ্শ। শ্ৰদ্ধা ৰাইজ, পুনৰ এবাৰ মই আপোনালোকক ধন্যবাদ দিছোঁ। মই সঁচাকৈ চিৰাং জিলা বিজেপিক ধন্যবাদ জনাম যে ইমান ডিচিপ্লিন কৰি, ইমান ধুনীয়াকৈ আজিৰ সভা আহ্বান কৰিছে। এনেকুৱা সভা দেখিব ভাগ্য লাগিব, তেতিয়াহে এনেকুৱা সভা মানুহে দেখিব, হয়নে নহয়? ইমান ধুনীয়াকৈ, তাতে চিৰাং, হয়নে নহয়? তাতে চুবাইজাৰ, হয়নে নহয়? এইফালে এনেকে একেবাৰে কাজলগাঁও, নিচিমা, ধুনীয়াকৈ ডিচিপ্লিন। থুৰিবাৰী, চিৰাংদুৱাৰ ইমান ডিচিপ্লিনত বহি আছে, দেখিলে মোৰ ইমান ভাল লাগি আছে যে মইহে সিফালে গৈ বহিব মোৰ ইচ্ছা হৈ আছে, ইমান ডিচিপ্লিন। দিলীপ, ঠিক কৈছো নে নাই? একদম ঠিক কৈছো নাই? ইমান ডিচিপ্লিন। মনটো আজি ভাত নাখালেও হ'ব, আপোনালোক চায়ে ভোক পলাই গৈছে, ইমান ধুনীয়া লাগিছে। মাত্ৰ ছেপ্টেম্বৰলৈকে ইয়াক ধৰি ৰাখিব লাগিব। পাৰিবনে নোৱাৰিব? এতিয়া বিটিচিত কোনেও কাকো ভয় নোখোৱাই, কোনোবাই গালি দিলে তেওঁক চুমা খাই দিব, ঠিক আছে? হ'ব, কোনোবাই যদি বিজেপিক গালি দিয়ে তেতিয়া ক'ব CM-এ শিকাই থৈ গৈছে, আমাক গালি দিলে আপোনাক চুমা খাব কৈছে। হ'ব, আমাৰ কোনো শত্ৰু নাই, চব আমাৰ বন্ধু। চবকে লগত লৈ আমি ইলেকশ্যন খেলিম। 5 বছৰত শান্তি আহিলে অহা 5 বছৰত বিকাশ আহিব, সুৰক্ষা আহিব, সকলোৱে সমান অধিকাৰ পাব। জোচ আছে নে নাই? পুৰা জোচ আছে। খেলিম নে জিকিম? খেলিম নে জিকিম? খেলিম নে জিকিম? তেতিয়াহ'লে মোৰ লগত আকৌ এবাৰ ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, JP নাড্ডা, অমিত শ্বাহ, দিলীপ শইকীয়া, চিৰাং জিলাৰ কাৰ্যকৰ্তা, চিৰাং জিলাৰ কাৰ্যকৰ্তা, কাজলগাঁৱৰ কাৰ্যকৰ্তা, কাজলগাঁৱৰ কাৰ্যকৰ্তা, চিৰাংদুৱাৰৰ কাৰ্যকৰ্তা, চিৰাংদুৱাৰৰ কাৰ্যকৰ্তা, চিৰাঙৰ কাৰ্যকৰ্তা, চিৰাঙৰ কাৰ্যকৰ্তা, নিচিমাৰ কাৰ্যকৰ্তা, নিচিমাৰ কাৰ্যকৰ্তা, চুবাইজাৰৰ কাৰ্যকৰ্তা, চুবাইজাৰৰ কাৰ্যকৰ্তা, থুৰিবাৰীৰ কাৰ্যকৰ্তা, থুৰিবাৰীৰ কাৰ্যকৰ্তা, মানস চেৰফাঙৰ কাৰ্যকৰ্তা, মানস চেৰফাঙৰ কাৰ্যকৰ্তা, বন্দে বন্দে বন্দে। বহুত বহুত ধন্যবাদ। ইলেকশ্যন জিকিমেই, আপোনালোকে পুৰা কষ্ট কৰি থাকক। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।